খৰমুজাৰ ভূমাফিয়া বুলি বাতৰি সম্প্ৰচাৰ হোৱা চাহানুৰ ইছলামৰ স্পষ্টীকৰণ কালি নিউজ 24 লাইভ নামৰ এটা পৰ্টেলত গোৱালপাৰা জিলাৰ খৰমুজা অঞ্চলৰ যুৱ ব্যৱসায়ী চাহানুৰ ইছলামে খৰমুজা অঞ্চলৰ পাহাৰ ধ্বংস কৰা বুলি যি বাতৰি প্ৰকাশ হয় সেই বাতৰি সম্পূৰ্ণ মিছা বুলি স্পষ্টীকৰণ আগবঢ়ায়। 2 বছৰ পূৰ্বে ৰাজহুৱা কামৰ বাবে খৰমুজা উজানপাৰাৰ পাহাৰ খহি যোৱাৰ ফলত যাতায়াত ব্যাহত হৈ যায়। তেতিয়া ৰাইজৰ অনুৰোধত উক্ত ৰাস্তা খালী কৰি খৰমুজা বৰভিটা সংযোগী পুখুৰী সদৃশ ৰাস্তা নিৰ্মাণ কৰে। মই প্ৰথমতে আপোনালোকৰ চেনেলক মই ধন্যবাদ জ্ঞাপন কৰিছো। এইটো আসলতে যেটো কথা যেটো মোৰ কাৰণে যেটা বাতৰিটো যেটো ভুৱা এটা বাতৰি হৈছে এইটো মই হেনেকা কাম কৰা নাই যে কিবা ৰাইজৰ অসুবিধা হ'ব হেনেকা কাম কৰা নাই। এইটো আসলতে আমাৰ খৰমুজাৰ পৰা 2 নম্বৰ গাড়ত যোৱা যেটো ৰাস্তা আছিলে সেইটো ৰাস্তাৰ খৰমুজাৰ পৰা 200-300 মিটাৰ মান যোৱাৰ পিছত যেটো ৰাস্তাটা অলপ বেয়া হৈছিল খৰমুজা সকলো ৰাইজো জানে বা বিভিন্ন ধৰণৰ মানুহো জানে। সেই তাতে আজিৰ পৰা প্ৰায় 2 বছৰ মান আগত সেইটো ৰাস্তা বেয়া হোৱাৰ কাৰণে মানে মানুহ যাব নোৱাৰাৰ কাৰণে আমাৰ কিছুমান মানুহে আমাৰ বিধায়ক আব্দুৰ ৰহমান মণ্ডল ডাঙৰীয়া সাহেবক কিবা অনুৰোধ কৰিছিল। সেই কাৰণতে কিবা এটা কাম আমাৰ বিধায়ক সাহেবে আমবাৰী যেটো ৰোজ নামৰ এটা লৰা আছে তাক মানে এইটো কামটো কৰাৰ কাৰণে কিবা নিৰ্দেশ দিছিল। এই ৰোজ আমাৰ খৰমুজাত আহি কেনে আমাৰ খৰমুজা ৰাইজ লগত লৈ কেনে এই ৰাইজৰ লগতে আমাৰ এক্স এমএলএ শেখ শাহ আলম ডাঙৰীয়াও আছিল, এক্স প্ৰেচিডেণ্ট চৈয়দুৰ ৰহমান ডাঙৰীয়াও আছিল আৰু সমূহ ৰাইজো আছিল আমাৰ লগত থাকি কেনে সেইটো কামটো কৰা হৈছিল। সেইটো কামটো কৰতে মানে আমাৰ তাতে ইয়ান্ডিৰ মানুহবিলাক পিডব্লিউ মানুহবিলাকও আহিছিল তাতে আহি কিনে অফিচাৰ বিলাকো তাতে আছিল আৰু তাতে কাম কৰাৰ সময়ত আমি মাটি নোপোৱাৰ কাৰণে যেতিয়া যে সময় কামটো কৰিছিল তেতিয়া বাৰিষা দিন আছিল আৰু তাতে সেই ৰাস্তাখিনিৰ ভিতৰত মোটামুটি বহুত ধৰণৰ মানে বহুত পানী আছিল তাতে আৰু যান বাহন বিলাক বহুত তাতে মানে বেয়া হৈ পৰিও আছিল। কোনোবা যান বাহন তাতে পাল্টিও খাইছিল। এইটো আমাৰ সমূহ ৰাইজো জানে আৰু সেই সময়ত মাটি নোপোৱাৰ কাৰণে আমাৰ এই 2 নম্বৰ ঘাটত এটা মানে ৰাস্তাৰ লগতে এটা পাহাৰ আছিল সৰু পাহাৰ। এইটো পাহাৰ মানে বৰষুণৰ ফলত মানে পাহাৰটো বাগৰি মানে ৰাস্তাতে আহিছিল আধা ৰাস্তাতে আহিছিল। সেই সময়ত মানে আমাৰ ৰাইজে কল যে তাৰ পৰা মাটিখিনি লৈ আহিলে ৰাস্তাটো ভাল হ'ব আৰু সেই মাটিখিনি আনি কিনে ইয়াতে দিলেও ভাল হ'ব। তেতিয়া ৰাইজৰ অনুৰোধত তাতে যাই কেনে মই সেইখিনি মাটিখিনি আনি কেনে ইয়াতে দিছিলোঁ। ইয়াতে দিয়াৰ পিছত এই ৰাস্তাখন ভাল কৰা হৈছে। ইয়াৰ কিছুমান দৃশ্য মোৰ লগত আছে মই আপোনালোকক দিম। ইয়াৰ কিছুমান ভিডিঅ' আছে এই ৰাস্তাখন কেনেকুৱা বেয়া আছিল সেইবিলাক মই আপোনালোকক দিম, আপোনালোকে চাব পাৰিব। আৰু সেইটো প্ৰায় আজিৰ পৰা 2 বছৰ আগত এই ভিডিঅ'টো এতিয়া মোৰ বিৰুদ্ধে কিবা কোনোবাই এটা কিবা বেয়া পাই কেনে মোৰ বিৰুদ্ধে এটা নিউজটো বজাই দিছে। এইটো একদম টোটালি এটা ফেক, এটা ভুল। ইয়াৰ ভিতৰত মানে খালি মই বুলি নকওঁ সমূহ ৰাইজেও ক'ব এনেকুৱা কথা। এইটো একদম টোটালি ভুল ফেক নিউজ। এইটো ইয়াতে মানে মইতো এনেকা কৰাই নাই। আৰু আজিৰ পৰা 2 বছৰৰ ভিতৰত এইখিনি জাগাৰ ভিতৰত কোনেও লাল মাটিত গাড়ী লগোৱাই নাই, কামো কৰা নাই, ডাম্পাৰ দি কাম কৰা নাই, লাল মাটিত নলগায়ে গাড়ী। আৰু এনেকাই আমাৰ এই ৰাস্তাটো যেনেকৈ ভাল তাল হৈ গেল সেইটো প্ৰায় আজিৰ পৰা 2 বছৰ হৈ গৈছে। মোৰ লগত তাতে কাম কৰাৰ কিছুমান দৃশ্য আছে, তাতে GPS কেমেৰা দি মই ফটো মাৰিছিলোঁ সেইবিলাক আছে, মই সেইবিলাক আপোনালোকক দিম। আৰু এইটো মানে আজিৰ ভিডিঅ' নহয়, আজিৰ পৰা প্ৰায় 2 বছৰ মান আগৰ ভিডিঅ'। এইটো মানে সেইটো দি কেনে মোৰ নামত এইটো ফেক্স নিউজ বনাইছে। এইটো আচলতে ঘটনাটো সত্যি নহয়, মানে 100% মিছা, মানে 100% মিছা। এইটো মানে ইয়াতে কোনো ধৰণৰ সঁচা বুলি কথাই নাই, ইয়াতে 100% মিছা। এইটো মেইন কথা ক'বলগীয়া হ'লে আৰু আমাৰ ঈদগাহ যাব লগা সেইটো ৰাস্তাই আছিল। খৰমুজাৰ পৰা যিটো আমি ঈদগাহ যাব লাগে, ঈদগাহ যাব লগা সেইটো ৰাস্তাই আছিল। আৰু আমি ঈদগাহতো যাওয়াৰ কাৰণে আমি সেনেকুৱা তাতে ৰাস্তা পোৱা নাছিলোঁ। ৰাস্তা এনেকুৱা বেয়া আছিল, যাব পৰা ৰাস্তাই সেনেকুৱা নাছিল। পিছত আমি সেই মাটিখিনি নোপোৱাৰ কাৰণে, বাৰিষা দিনৰ কাৰণে মাটিখিনি নোপোৱাৰ কাৰণে আমাৰ 2 নম্বৰ ঘাটত ৰাস্তাৰ লগতে এটা বৰষুণৰ কাৰণে মানে পাহাৰৰ পৰা মাটি ধসি আহি বাগৰি আহি মানে ৰাস্তাত পৰিছিল, আধা ৰাস্তালৈকে পৰিছিল। পিছত আমাৰ ৰাইজে কল যে তাৰ পৰাই আনি কিনে মাটিখিনি ইয়াতে দিলে ভাল হ'ব, আমাৰ সেইফালে ৰাস্তাটো ক্লিয়াৰ হৈ যাব আৰু সেই মাটিখিনি আহি কিনে ইয়াতে পেলালে আমাৰ এইটো ৰাস্তাটো ভাল হৈ যাব। সেই পাব্লিকৰ অনুৰোধত মই
যাই কিনে তাতে লগাইছিলো আৰু সেইটো মাননীয় আমাৰ বিধায়ক সাহেবক জনোৱা হৈছিল যে তাৰ পৰাই আনি মাটিখিনি আনিম কিবা এটা হলে আপুনি অলপ কদবাদল কিবা ক'ব লাগে কৈ দিব পিছত তাৰ পৰা মাটিখিনি আনি কিনে ইয়াতে পেলাইছো আৰু এইটো যেতিয়া মোৰ নামত আপোনালোকে যেটো কৈছে মোৰ নামত যেতিয়া নিউজ বাজিছে মানে মাফিয়া কৈ কিনে যেতিয়া নিউজটো বজাইছে সেই সময়ৰ এই যেটা ভিডিও দি মোৰ নামত নিউজটো হৈছে সেই ভিডিওটো আজি প্ৰায় 2 বছৰমান আগৰ ভিডিও তে কোনোবা মানুহে ডাম্পাৰ জেচিবি দি মাটি কাটাও নাই আৰু কোনো জায়গা তেনেকুৱা চিনো নাই বা কোনো জায়গা তেনেকুৱা চিনো নাই যে কাটছে বুলি এনেকা চিনো নাই তো আজিৰ পৰা প্ৰায় 2 বছৰমান আগৰ এইটো ভিডিও সেইটো ভিডিও লৈ কিনে কোনোবা মানুহে মোক বেয়া পায় সেই কাৰণে এই প্ৰায় 2 বছৰমান আগৰ ভিডিওটা লৈ কিনে মোৰ নামত নিউজটো বজাই দিছে সেইটো আসলতে ফেক নিউজ সেইটো 100% ভুল নিউজ সেইটো শুদ্ধ নহয় সেইটো নিউজটো শুদ্ধ নহয় সেইটো নিউজটো মানে হসা নিউজ নহয় এটা 100% ভুৱা নিউজ আৰু মই সেইখিনি কাম যে কৰিছো ৰাইজৰ অনুৰোধে কৰিছো আৰু সেইখিনি কাম যে মই কৰি দিছো সেইখিনি কাম কৰাৰ কাৰণে সেই জায়গাটো আজিলৈকে ভাল আছে সেইবিলাক ভালৰ দৃশ্যবিলাকো মই দিম বেয়াৰ দৃশ্যবিলাকো দিম আপোনালোকে চাব পাৰি